হয় উবেৰাইজেশ্যন আঁচনি আজি উদ্বোধন কৰা হ'ল মাননীয় মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল তেখেতে উদ্বোধন কৰিলে এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত 339খন বাছ আমি ক্ৰয় কৰিছোঁ আমাৰ অসমত বাছৰ সংখ্যা যথেষ্ট কম সৰ্বভাৰতীয় পৰ্যায়ত 1 লাখ মানুহৰ বিপৰীতে 40খন বাছ চলাচল কৰে অসমত এই পৰিসংখ্যাটো ভাল নহয় আমাৰ ইয়াত 1 লাখ মানুহৰ বিপৰীতে 3খন বাছ চলাচল কৰে গতিকে এই দিশৰ প্ৰতি লক্ষ্য ৰাখি আমি অসমত বাছৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰিছোঁ আৰু আজি আমি উবেৰাইজেশ্যন আঁচনিৰ অধীনত 339 বাছ ইতিমধ্যে ক্ৰয় কৰা হ'ল আৰু পৰ্যায়ক্ৰমে এই বাছখিনি ইনস্যুৰেঞ্চ পাৰমিট বা ৰোড টেক্স এইবিলাক বিভিন্ন অফিচিয়েল যিখিনি কৰণীয় আছে এইখিনি সম্পূৰ্ণ কৰাৰ পাছত এই বাছখিনি চলাচল কৰিব আৰু এই বাছখিনি চলাওঁতে আমি এটা বস্তু লক্ষ্য মানে আমি পৰিকল্পনা কৰিছোঁ যাতে অসমৰ সকলো অঞ্চল বিটিএডি পাৰ্বত্য জিলা বা চাহ বাগান অধ্যুষিত অঞ্চল এনেকৈ সকলো জিলা সকলো ৰাইজক যাতে এই বাছৰ সেৱা আমি আগবঢ়াব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সুন্দৰকৈ আমি ৰুট মেনেজমেণ্টটো কৰিছোঁ গতিকে আশা ৰাখিছোঁ এই আঁচনি ভাল হ'ব অহা দিনত এই আঁচনিৰ অধীনত আৰু বাছৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে আমি নিবনুৱা এণ্টাৰপ্ৰিনাৰ ক্ষুদ্ৰ ব্যৱসায়ী বা সেল্ফ হেল্প গ্ৰুপ এনেকৈ আমি সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক বাছ ব্যৱসায়ৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু তেনেকৈ আমি হিতাধিকাৰী আমি বাছনি কৰিছোঁ